প্ৰশ্ন 1 1228 খ্ৰীষ্টাব্দত অসমত আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াতে 4টা উত্তৰ দিয়া আছে। ক চুকাফা, খ প্ৰতাপসিংহ, গ ৰুদ্ৰসিংহ, ঘ শিৱসিংহ। ইয়াৰ উত্তৰটি হ'ব খ চুকাফা। প্ৰশ্ন 2 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধ কাৰ নেতৃত্বত মোগলক পৰাস্ত কৰিছিল? ক প্ৰতাপসিংহ, খ ৰুদ্ৰসিংহ, গ শিৱসিংহ, ঘ লাচিত বৰফুকন। উত্তৰটো হ'ল লাচিত বৰফুকন। প্ৰশ্ন 3 অসমৰ শেষ আহোম ৰজাজন কোন আছিল? ইয়াতে 4টা দিয়া আছে। পুৰন্দৰ সিংহ, কমলেশ্বৰ সিংহ, চন্দ্ৰকান্ত সিংহ আৰু যোগেশ্বৰ সিংহ। উত্তৰটি হ'ল পুৰন্দৰ সিংহ। প্ৰশ্ন 4 1826 খ্ৰীষ্টাব্দত কোনখন সন্ধিৰ দ্বাৰা আহোম ৰাজ্যৰ অন্ত পৰিল? ইয়াতে সময় দিয়া আছে 5 ছেকেণ্ড। উত্তৰটো হৈছে ইয়াণ্ডাবু সন্ধি। প্ৰশ্ন 5 1857 পৰা 58 চনত ব্ৰিটিছৰ অৱসান ঘটাবলৈ কোনজন অসমীয়াই নেতৃত্ব লৈছিল? ইয়াৰ 4টা উত্তৰ দিয়া আছে। তাৰ শুদ্ধ উত্তৰটো হ'ল মণিৰাম দেৱান। প্ৰশ্ন 9 6 1979 খ্ৰীষ্টাব্দত কোনটো পৰিঘটনাত অসম আন্দোলনৰ আৰম্ভণি হৈছিল? ইয়াতে 4টা উত্তৰ দিয়া আছে। তাৰ শুদ্ধ উত্তৰটি হ'ব অবৈধ অনুপ্ৰৱেশকাৰী ধৰা পেলোৱা। প্ৰশ্ন 7 ইংৰাজ শাসনৰ অধীনত ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেলজন কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বাৰেন হষ্টিংছ। প্ৰশ্ন 8 আহোমৰ আগতে অসমত কোনখন প্ৰাচীন ৰাজ্য আছিল? ইয়াতে 4টা উত্তৰ আছে। শুদ্ধ উত্তৰটি হ'ব কামৰূপ ৰাজ্য। প্ৰশ্ন 9 অসমৰ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াতে 4টা উত্তৰ আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব বিশ্বসিংহ। প্ৰশ্ন 10 শিৱসাগৰৰ বিখ্যাত এম্পি থিয়েটাৰ ৰংঘৰ কোন আহোম ৰজাই নিৰ্মাণ কৰিছিল? ইয়াতে 4টা উত্তৰ আছে। তাৰ শুদ্ধ উত্তৰটি কি হ'ব? শুদ্ধ উত্তৰটি হ'ব স্বৰ্গদেউ প্ৰমথ সিংহ। প্ৰশ্ন 11 18 শতিকাত আহোম ৰাজ্যৰ বিৰুদ্ধে মোৱামৰীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব মোৱামৰীয়াৰ মুখিয়ালসকল। প্ৰশ্ন 12 আহোম ৰাজ্য আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত 1792 খ্ৰীষ্টাব্দত কোনখন চুক্তি স্বাক্ষৰিত হৈছিল? ইয়াতে 4টা উত্তৰ আছে। তাৰ শুদ্ধ উত্তৰটি হ'ব ইয়াণ্ডাবু সন্ধি। প্ৰশ্ন 13 ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব গোপীনাথ বৰদলৈ। প্ৰশ্ন 14 অসমৰ কোনটো প্ৰাচীন মন্দিৰ ভগৱান শিৱক উৎসৰ্গিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মহাভৈৰৱ মন্দিৰ। প্ৰশ্ন 15 অসমত চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বীৰপাল। প্ৰশ্ন 16 কোনজন আহোম ৰজাৰ দিনত পাইক ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল? উত্তৰটি হ'ল প্ৰতাপসিংহ। প্ৰশ্ন 17 1816 পৰা 1826 চনত বাৰ্মা আগ্ৰাসনৰ বিৰুদ্ধে অসমীয়া প্ৰতিৰোধৰ নেতা কোন আছিল? ইয়াৰ উত্তৰটি হ'ল গোমধৰ কোঁৱৰ। আহিছোঁ আমি শেষৰটি প্ৰশ্নলৈ। এইবাৰ প্ৰশ্নটি হ'ল কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? এই প্ৰশ্নটিৰ উত্তৰটি আপোনালোকে কমেণ্ট যোগে জনাব বুলি আশা ৰাখিলোঁ। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।